নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব নতুন নিৰিখ দৈনিক 30 টকাকৈ মজুৰি বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে কেবিনেটত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যাৰ সমান্তৰালভাৱে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এটা চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব নতুন নিৰিখ 30 টকাকৈ দৈনিক মজুৰি বৃদ্ধিৰ সিদ্ধান্ত চৰকাৰৰ বৰাক উপত্যকাত শ্ৰমিকৰ মজুৰি হ'ব 258 টকা ব্ৰহ্মপুত্ৰ উপত্যকাত শ্ৰমিকৰ মজুৰি হ'ব 280 টকা এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছো যেহেতু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে সমাগত বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া দেখিবলৈ পোৱা গৈছে মজুৰি বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ইতিমধ্যে কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালিৰ ভাগতে উল্লেখ কৰিছিল যে এতিয়াৰ পৰা দৈনিক 30 টকাকৈ দৈনিক মজুৰি বৃদ্ধি পাব আৰু বৰাক উপত্যকাত শ্ৰমিকৰ মজুৰি হ'ব 258 টকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত শ্ৰমিকৰ মজুৰি হ'ব 280 টকা এই কথা ইতিমধ্যে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালিৰ ভাগত যেহেতু কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আৰু কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ সমান্তৰালভাৱে মজুৰি বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাজ্যিক কেবিনেটে 30 টকাকৈ বৃদ্ধি পালে দৈনিক মজুৰি ৰাজ্যৰ চাহ জনজাতি সমাজৰ বাবে এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে শেহতীয়াকৈ ৰাজ্যিক কেবিনেট বৈঠকত চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি 30 টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্তত মোহৰ মৰা হৈছে এই নতুন নিৰিখ 1 এপ্ৰিলৰ পৰা সমগ্ৰ ৰাজ্যতে কাৰ্যকৰী হ'ব এই অঞ্চলত চাহ শ্ৰমিকসকলে বৰ্তমানৰ মজুৰিতকৈ 30 টকা অধিক লাভ কৰিব আৰু যাৰ ফলত তেওঁলোকৰ নতুন দৈনিক মজুৰি হ'ব 280 টকা আৰু বৰাকৰ চাহ শ্ৰমিকসকলৰ মজুৰি 30 টকাকৈ বৃদ্ধি কৰা হৈছে এতিয়াৰ পৰা তেওঁলোকে দৈনিক 258 টকাকৈ মজুৰি লাভ কৰিব আৰু এই নতুন নিয়ম 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰিবলৈ ইতিমধ্যে বাগান কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে চৰকাৰে পদক্ষেপে ৰাজ্যৰ লাখ লাখ চাহ শ্ৰমিক পৰিয়ালক আৰ্থিক অৱস্থা কিছু পৰিমাণে উন্নত কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে দীৰ্ঘদিন ধৰি চাহ শ্ৰমিক সংগঠনসমূহে কৰি অহা দাবীৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছো যেহেতু চাহ শ্ৰমিকৰ বাবে এটা ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক কেবিনেটত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে 30 টকাকৈ বৃদ্ধি পালে দৈনিক মজুৰি ৰাজ্যৰ চাহ জনজাতি সমাজৰ বাবে এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ কিছু ভাষ্য আছে সেই ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিম আজি আমি অসমৰ চাহ শ্ৰমিকসকলৰ যিটো বৰাকত কিমান আছিল আৰু ব্ৰহ্মপুত্ৰ ভেলীত আমাৰ যিটো মজুৰি বা চাহ শ্ৰমিকৰ যিটো বেতন তাৰ ওপৰত কেবিনেট বৈঠকৰ আৰম্ভণিতে অসম চাহ মজদুৰ সংস্থা আৰু ভাৰতীয় চাহ মজদুৰ সংস্থাৰ বিষয়াসকলৰ সৈতে আৰু এচিকেএছ অসম চাহ কৰ্মচাৰী সংস্থা আৰু চাহ বাগানৰ মালিক পক্ষৰ সৈতে আমি ত্ৰিপাক্ষিক বৈঠক এখনত ভাগ লৈছিলোঁ তাত সিদ্ধান্ত হৈছে যে ভাৰত চৰকাৰে এতিয়া লেবাৰ কোড প্ৰণয়ন কৰিছে 6 মাহৰ পিছত চাহ শ্ৰমিকসকলৰ মজুৰি নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিব লাগিব নতুন লেবাৰ কোড মতে পশ্চিমবংগই সেই কাৰণে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা নাই কাৰণ লেবাৰ কোড মতে কৰিবই লাগিব কিন্তু বাগানৰ শ্ৰমিকসকলে ফাইনেল মজুৰি নিৰ্ধাৰণ হোৱাৰ আগতে অন্তৰ্বৰ্তীকালীন এটা মজুৰি বৃদ্ধিৰ বাবে আমাক আবেদন কৰিছিলে আমিও কেবিনেটত এই বিষয়ে আলোচনা কৰিলো 1 এপ্ৰিল 2026 চনৰ পৰা কাৰ্যকৰী হোৱাকৈ আমি চাহ বাগিচাৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি 30 টকা বৃদ্ধি কৰিছো ইয়াৰ ফলত ব্ৰহ্মপুত্ৰ ভেলীৰ চাহ শ্ৰমিকৰ মজুৰি 280 টকা হ'বগৈ বিজেপি চৰকাৰ যেতিয়া আহিছিল চাহ শ্ৰমিকৰ মজুৰি 116 টকা আছিল আজি আমি 116 টকাৰ পৰা ইয়াক 280 টকালৈকে লৈ আহিলো বৰাক ভেলীত এই দৰমহা বৃদ্ধিৰ ফলত বৰাক ভেলীত দৰমহা আগতে 228 টকা আছিল এতিয়া বৰাক ভেলীত দৰমহা 258 টকা হ'ব
কিন্তু এইটো অন্তৰ্বৰ্তীকালীন মজুৰি মই আশা কৰোঁ যেতিয়া ফাইনেল মজুৰি হ'ব ই 300 টকা পাৰ হৈ যাব আৰু আমি ভাবো যে বহু দিনৰ পৰা যেটো মজদুৰ ভাইসকলৰ বাইদেউসকলৰ দাবী আছিল সেই দাবীটো এতিয়া পূৰণৰ ফালে গৈ আছে আজি ব্ৰহ্মপুত্ৰ ভেলীত চাহ শ্ৰমিকৰ মজুৰি 280 টকা হ'বগৈ 30 টকা বৃদ্ধি পাব আৰু কোড আহাৰ লগে লগে ই আৰু অধিক বৃদ্ধি পাব ছমাহ পিছত আজি আমি অসমৰ